ধৰক আপুনি এটা খুবেই ধুনীয়া পৰিৱেশত বহি আছে সেই মুহূৰ্ততে যদি আপোনাক কোনোবাই আপোনাৰ এখন স্কেটছ বনাই হাতত তুলি দিয়ে আপোনাৰ মনটো বাৰু ভাল নালাগিবনে ধৰক আপোনাৰ এজন প্ৰিয় ব্যক্তি বা আপোন কাৰোবাৰ বিশেষ এটা অনুষ্ঠানত আপুনি দিয়া হাজাৰ দামী উপহাৰতকৈ আপুনি যদি তেওঁৰ হাতত তুলি দিয়ে এখন হাতে প্ৰস্তুত কৰা ছবি হেতু বাৰু বিশেষ উপহাৰ হৈ নুঠিবনে আজি আমি আপোনালোকক চিনাকি কৰাবলৈ বিচাৰিছো তেনে এজন শিল্পীৰ লগত এই শিল্পীগৰাকীয়ে তেওঁৰ যাত্ৰাটো কেনেদৰে আৰম্ভ কৰিলে তেওঁ কামবোৰ কেনেদৰে কৰে এই বিষয়ে আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছো আজৰি সময় পালে হাতত দুডালমান ব্ৰাছ এখন কেনভাছ লৈ প্ৰায় ঘৰৰ পৰা ওলাই যায় যুৱকজন প্ৰকৃতিৰ মাজত নিজক বিচাৰি পৰা যুৱকজনে আঁকে সুন্দৰ সুন্দৰ ছবি এই যুৱকজন শিৱসাগৰ জিলাৰ চন্তকৰ পঞ্চানন ডেকা পঞ্চানন ডেকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বহু বৰেণ্য ব্যক্তিৰ ছবি ছবি অংকনৰ বিশেষ প্ৰতিভা থকা যুৱকজনে 2-3 মিনিট সময়ৰ ভিতৰতে যিকোনো ব্যক্তিৰ স্কেটছ অংকন কৰিব পাৰে বহুজনৰ হেপাহৰ ছবি আঁকি সমাদৰ লাভ কৰা পঞ্চাননে ছবিসমূহ 1500 টকাৰ পৰা 15000 টকা পৰ্যন্ত দামত বিক্ৰী কৰে বিদেশৰ পৰা অনলাইন যোগে লাভ কৰিছে ছবি অঁকাৰ অৰ্ডাৰো ভৱিষ্যতে এজন ভাল চিত্ৰশিল্পী হোৱাৰ মন পঞ্চানন ডেকাৰ 2013 চনৰ পৰা বিশেষভাৱে জড়িত হৈ পৰিছোঁ তাৰ আগছলৈকে মোৰ ছবিৰ লগত কোনো সম্পৰ্ক নাছিল আৰু তেতিয়াৰ পৰাই যাত্ৰা আৰম্ভ হৈছিল ভাল পাওঁ কি যিমান পাওঁ আজৰি সময় হওক বা লাগিলে পঢ়াতকৈ বেছি মোৰ ছবিৰ প্ৰতি অলপ বিশেষ এটা আকৰ্ষণ আছে নতুন নতুন বিষয় লৈ আঁকি ভাল পাওঁ যোৱা কেইমাহমানৰ আগত আমেৰিকাৰ পৰা এখন কৰিছিলোঁ এনেকৈ আহে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহে 1500 পৰা আৰম্ভ হৈ আপোনাৰ 14-15 হাজাৰলৈকে বৰ্তমানলৈকে কৰিছোঁ ব্যতিক্ৰমী চিন্তাশৈলীৰ মাজেৰে অংকন কৰা ছবিৰ ভিডিঅ'সমূহে সামাজিক মাধ্যমতো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে পঞ্চাননক লৈ গৌৰৱান্বিত অঞ্চলবাসী আন্তৰিকতাৰে কৰা কাম এটাও এটা বৃত্তিমূলক এটা পৰিৱেশ হ'ব পাৰে বা এই আৰ্টৰ জৰিয়তে এটা জনপ্ৰিয়তা লাভ কৰিব পাৰে আজি যদি আপুনি চাই পঞ্চানন ডেকাৰ নামত থকা যিটো ইনষ্টাৰ একাউণ্ট তাত মিলিয়নৰ ওপৰত মিলিয়ন মানুহে তেওঁ আৰ্টবিলাক চাইছে ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলেও শিকিব লগা আছে আৰু ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰাণিত হয় যে এনেধৰণে আৰ্ট কৰিও খুব আমাৰ মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিব পাৰি আজিৰ দিনত পঞ্চানন ডেকা এজন উদীয়মান চিত্ৰশিল্পী তেওঁৰ প্ৰতিভাই বৰ্তমান এক বিশেষ স্থান লাভ কৰিছে তেওঁৰ সৃষ্টি আৰু শৈলীয়ে সকলোকে আকৰ্ষণ কৰাৰ লগতে যুৱকজনৰ শিল্পকৰ্ম আন বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে